So hello students. So আজি আমি ডিসকাস কৰিম যে JEE মেইনছ তোমালোকৰ খতম হৈ গ'ল। So ইয়াৰ পিছত তোমালোকে কি কৰিব পাৰা, ঠিক আছে? So কিছুমানে BSc এডমিশন ল'ব, ঠিক আছে? So এক্সাম তো বহুত দেৰিকে আছে, 14 জুনত আছে, ঠিক আছে? So তোমালোকে বেটাৰ টু কবাত এখন ইনষ্টিটিউটত এডমিশন লৈ থৈ দিয়া, ওকে? যদি ইঞ্জিনিয়াৰিং কলেজ পোৱা সো অবভিয়াসলি যোনকেইটা অকমান জাস্ট স্লাইডলি যদি কষ্ট কৰা তোমালোকে, সো তোমালোকে এখন ইঞ্জিনিয়াৰিং কলেজ পাই যাবা, গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ, ঠিক আছে? সো CW তোমালোকৰ 480 মাৰ্কছত থাকে, 160 ফিজিক্স, 160 কেমিষ্ট্ৰি, 160 ম্যাথছ, ঠিক আছে? সো +4 পাবা যেতিয়া কারেক্ট আনসার কৰিবা, -1 পাবা যেতিয়া ৰং আনসার কৰিবা, 0 পাবা যেতিয়া আনএটেম্প্ট কৰিবা, মানে কোৱেশ্চনটো এটেম্প্ট নকৰা, ঠিক আছে? সো এইটো পেপাৰ, এই এক্সামটো পেপাৰ বেসড এক্সাম হয়, পেন পেপাৰ বেসড, ঠিক আছে? সো এতিয়া তোমালোকে ভাবিব পাৰা যে JEE মেইনছ খতম হৈ গ'ল। মই জানো ইয়াতে যিমান কেইটা ভিডিও চাব আহিছে তাৰে 80% ষ্টুডেন্টৰ JEE মেইনছ ভাল হোৱা নাই, ঠিক আছে? সো JEE মেইনছ কিয় ভাল নহল? যোনটো তোমালোকে বোৰ্ড এক্সামৰ পিছত তোমালোকে যোনটো সিৰিয়াসনেস লাগিব লাগিছিলে, তো সেইটো তোমালোকৰ সিৰিয়াসনেস নালাগিলে, ঠিক আছে? সো সেইকাৰণে JEE মেইনছ বেয়া হৈছে। সো এতিয়া তোমালোকে সেই সেম মিস্টেকটো নকৰিবা, টাইম বহুত আছে, 2 মাহ আছে, ঠিক আছে? আৰু যদি পঢ়া হিচাপত চাব যোৱা টাইম বহুত কম আছে, যদি এনে চাব যোৱা যদি নপঢ়া বুলি ভাবিছে তেতিয়া টাইম বহুত কম আছে, ওকে? সো এই 2 মাহত তোমালোকে ভালকে পঢ়া। এতিয়া মই কৈ দিও তোমালোকৰ টাৰ্গেট কিমান হ'ব লাগে CW 200+ টাৰ্গেট ৰাখা আউট অফ 480, আৰু 200+ স্কোৰ কৰা। যদি JEE মেইনছত তোমালোকে 80-90 পাইছা, কৈছো আৰু 70-80-90 আশে পাশে আছে, সো 200+ পাবৰ কাৰণে ইমান কষ্ট কৰিব নালাগে, কাৰণ তোমালোকৰ বেসিক্স প্লাস অকমান এডভান্স নলেজ খিনি আছে, ওকে? সো এতিয়া 200+ পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব? JEE সিলেবাসৰ যোনকেইটা ইম্পৰ্টেন্ট চেপ্টাৰ আছে সেইকেইটা টাচ কৰা, কাৰণ JEE মেইনছত 80-90 পোৱা মানে তোমালোকৰ 60-50% সিলেবাস কমপ্লিট আছে, ঠিক আছে? সো ইম্পৰ্টেন্ট চেপ্টাৰবোৰ কমপ্লিট কৰা, আৰু তাৰে PIQ লগোৱা, JEE লগোৱা, ঠিক আছে? CW লগোৱা। CW তোমালোকে লাষ্ট 7 ইয়াৰ্ছৰ পেপাৰৰ কোৱেশ্চনছৰ প্ৰেক্টিস কৰা এতিয়া, ঠিক আছে? সো এইখিনি কৰিলে তোমালোকৰ CW ওলাই যাব, ওকে? সো এতিয়া 200+ পাবৰ কাৰণে সো তোমালোকে কি কৰিব পাৰা? সো যোনখিনি তোমালোকে 200+ৰ কাৰণে CW স্পেসিফিক তোমালোকে যদি প্লেলিষ্ট চোৱা, সো মোৰ চেনেলত আছে, মই ডেসক্ৰিপচনটো লিংক দি দিম, ঠিক আছে? সো সেইখিনি ম্যাথছৰ কাৰণে, ক্র্যাশ কোর্সৰ কাৰণে আছে, ঠিক আছে? সো ফ্ৰী হয়, একো টেনশন ল'ব নালাগে। ম্যাথছৰ কাৰণে আছে, কেমিষ্ট্ৰিৰ কাৰণে আছে, সো তোমালোকে চাই যাবা, ঠিক আছে? সো মই কেমিষ্ট্ৰি এটা কথা কৈ দিও, যদি ভিডিওটো গোটেইখিনি চোৱা তোমালোকে কেমিষ্ট্ৰি যোনখিনি মই পঢ়াইছো, যদি তোমালোকে সেইখিনি ভালকে ইউটিলাইজ কৰা, অকল সেইখিনিয়ে পঢ়ি যোৱা, তোমালোকে কেমিষ্ট্ৰিত 160ৰ পৰা 160ৰ ভিতৰত 100+ পাবা, গ্যাৰান্টি দি দিছো মই, ওকে? সো তোমালোকে যদি সেই ভিডিওখিনিও চোৱা আৰু যদি সেইখিনি যদি ভালকে ৰিভাইজ কৰি থাকা আৰু কনসেপ্টখিনি বুজি পোৱা, সো 100+ আহিব, কাৰণ মই অল টাইপ অফ কোৱেশ্চন মই কেমিষ্ট্ৰিত ডিসকাস কৰিছো, ঠিক আছে? আৰু ম্যাথছৰ কাৰণে তোমালোকে যদি ম্যাথছৰ কাৰণে এইটো মোৰ দায়িত্ব হৈছে যে ম্যাথছটো মই অকল কোৱেশ্চনৰ থ্ৰু দিহে বুজাইছো, ঠিক আছে? যিমান টাইপ অফ কোৱেশ্চনছ বনিব পাৰে ম্যাথছত, যিমান টাইপ পাৰ চেপ্টাৰ যিমান টাইপ অফ কোৱেশ্চন বনিব পাৰে মই কোৱেশ্চনছৰ থ্ৰু দি বনাই দিছো, ঠিক আছে? সো চেপ্টাৰ ওয়াইজ যদি তোমালোকে যে থিওৰি মোৰ লেকচাৰৰ পৰা এক্সপেক্ট কৰিছা, সো নাচাবা, ঠিক আছে? থিওৰি লাগে কনসেপ্টখিনি বুজিবৰ কাৰণে, সো সেইখিনি মই কোৱেশ্চনৰ থ্ৰু দিয়ে বুজাই দিছো, সো তোমালোকৰ কেতিয়াও প্ৰবলেম নহয়, ঠিক আছে? সো কনসেপচুয়ালি বুজাটো বেছি মেটাৰ কৰে, সো যোনখিনি মই তোমালোকক দি আছো, ওকে? সো ম্যাথছ আৰু কেমিষ্ট্ৰিৰ কাৰণে মই কৈ দিলো, তো তলত যাই পেলাই তোমালোকে চাব পাৰা, ঠিক আছে? সো তোমালোকক ৰিসোৰ্স দি দিলো, আৰু হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক আছে, তাতে জয়েন হৈ ল'বা। তাতে মই তোমালোকক DPP আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সেইখিনি মই তোমালোকক শ্বেয়াৰ কৰি দিম, ঠিক আছে? বাই বাই, গুড নাইট। সো ইয়ালৈৰ কাৰণে ধন্যবাদ, থেংক ইউ। মোৰ সিগনেচাৰ এইটো, থেংক ইউ ইয়ালৈৰ কাৰণে। So bye bye, good night, take care, sweet dreams and all the very best.